নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 10 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। এবাৰ মদনী মছজিদত চলিছে প্ৰকাশনৰ বৃহৎ বুলডোজাৰ। মছজিদত চলাইছে প্ৰকাশনৰ উচিত। এবাৰ বুলডোজাৰ একচনক লৈ ক্ষুভিত হৈ পৰিছে মুছলমানসকল। 25 বছৰ পুৰণি 3 মহলীয়া মছজিদত চলিছে প্ৰকাশনৰ বুলডোজাৰ। একেলগে 4-5খনকৈ বুলডোজাৰেৰে ভাঙি পেলোৱা হৈছে 3 মহলীয়া মদনী মছজিদ। অবৈধভাৱে ভূমি দখল কৰি মদনী মছজিদ নিৰ্মাণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। উত্তৰ প্ৰদেশৰ কুশীনগৰ জিলাত যোগী প্ৰকাশনৰ বুলডোজাৰ একচন। উত্তৰ প্ৰদেশৰ কুশীনগৰ জিলাত এই বুলডোজাৰ একচন আৰম্ভ হৈছে। 2024 18 ডিচেম্বৰত মছজিদটোৰ বিৰুদ্ধে আৰম্ভ হৈছিল তদন্ত। 3বাৰকৈ জাননী জাৰি কৰাৰ পাছতো মুছলমান পক্ষই দিব নোৱাৰিছে উচিত প্ৰমাণ। মছজিদ চলা যোগী চৰকাৰৰ বুলডোজাৰ একচনৰ পাছতে ক্ষুভিত হৈ পৰিছে শ শ মুছলমান। 25 বছৰ পুৰণি 3 মহলীয়া মছজিদত চলিছে এইবাৰ প্ৰকাশনৰ উচ্ছেদ। আজি ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে দেশ জোকাৰি যোৱা আজি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। বাছ আৰু ট্ৰাকৰ মাজত ভয়ংকৰ সংঘৰ্ষ আৰু তাৰ পিছতেই 41 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। বাছ আৰু ট্ৰাকৰ মাজত সংঘৰ্ষৰ ফলতেই 41 গৰাকীকৈ লোকৰ প্ৰাণ গৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। 48 জন যাত্ৰীৰ ভিতৰতে মাত্ৰ 7 জনহে প্ৰাণ ৰক্ষা পৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। য'ত 48 গৰাকীকৈ যাত্ৰী আছিল, 48 জনৰ যাত্ৰীৰ ভিতৰতে মাত্ৰ 7 জনৰহে প্ৰাণ ৰক্ষা পৰিছে। সংঘৰ্ষৰ পিছতে ৰাজপথতে দপদপাই জ্বলি উঠিছে যাত্ৰীবাহী বাছখন আৰু তাৰ পিছতে চৌদিশে হাহাকাৰ লাগিছে। মুহূৰ্তৰ ভিতৰতে জুইৰ লেনিহান শিখাই আৱৰি ধৰিছে সম্পূৰ্ণ বাছখন। মুহূৰ্তৰ ভিতৰতে জ্বলি ছাই হৈ গৈছে। বাছখনৰ পৰা বাহিৰলৈ কোনো খুৰুঙাই নাপাইছে। পোৱা নাই দুৰ্ভগীয়া যাত্ৰী কেইজনে। নিহতৰ ভিতৰত আছিল বাছখনৰ 2জন চালক আৰু 38 গৰাকীকৈ যাত্ৰী। এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে। নিহতৰ ভিতৰতে 2 গৰাকী চালক আৰু 38 গৰাকীকৈ যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। মেক্সিকোৰ টাবাস্কো ৰাজ্যত সংঘটিত হৈছে দেশ জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা। আন এটা খবৰ হৈছে বাংলাদেশত নিষিদ্ধ হ'ব আৱামী লীগ। এবাৰ হাছিনাৰ আৱামী লীগ নিষিদ্ধ হ'ব বাংলাদেশত। বাংলাদেশ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। বাংলাদেশ চৰকাৰৰ উপদেষ্টা আসিফ মেহবুব ভুঁইয়াৰ ডাঙৰ ঘোষণা। আৱামী লীগক নিষিদ্ধ কৰাৰ বাবে এক হৈছে ৰাজনৈতিক দলসমূহ। শ্বেখ হাছিনাৰ বিৰুদ্ধে নিতৌ হৈছে বাংলাদেশত তীব্ৰ প্ৰতিবাদ। শেহতীয়াভাৱে বংগবন্ধুৰ ঘৰ পৰ্যন্ত জ্বলাই দিছিল প্ৰতিবাদকাৰীয়ে। বাংলাদেশত নিষিদ্ধ কৰা হৈছে আৱামী লীগ। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে ৰাজহুৱা ভূমিত নিৰ্মাণ শ্বাহী জামা মছজিদ। মোগল ৰজাই বনোৱা মছজিদত কেৱল আমাৰ অধিকাৰ। বিতৰ্কত এবাৰ আলিগড় শ্বাহী জামা মছজিদ। আদালতৰ বিচাৰাধীনৰ সময়তে আন এক বিতৰ্ক। মোগল বংশধৰে আলিগড়ত নিৰ্মাণ কৰিছিল শ্বাহী জামা মছজিদ। মোগল শাসকৰ ভূমিত নিৰ্মাণ হৈছিল শ্বাহী জামা মছজিদ। দাবী উত্থাপন কৰিছে যে ইয়াকুব হবিবুদ্দিন তুৰ্চীয়ে নিজকে মোগলৰ বংশধৰ বুলি এই দাবী ইয়াকুব তুৰ্চীৰ। জামা মছজিদৰ ঠাইত পূৰ্বে মন্দিৰ থকাৰ দাবী হিন্দু পণ্ডিত কেশৱ দেৱনাথৰ। আদালতত গোচৰ ৰুজু কৰি এই দাবী হিন্দু পণ্ডিতগৰাকীৰ। অহা 15 ফেব্ৰুৱাৰীত হ'ব বিষয়টোৰ ওপৰত শুনানি। মোগল শাসক সম্ৰাট বাহাদুৰ শ্বাহ জাফৰৰ বংশধৰৰ ৰাজকুমাৰৰ ইয়াকুব তুৰ্চীয়ে আলিগড়ৰ জ্যেষ্ঠ অধিবক্তা ইনফাহিম হুছেইনলৈ পত্ৰ প্ৰেৰণ কৰি শ্বাহী জামা মছজিদৰ গোচৰত নিজকে তৃতীয় পক্ষ বুলি ঘোষণা কৰিছে।
য'ত তেওঁ মছজিদৰ সৈতে জড়িত নথি-পত্ৰ আৰু তেওঁ মোগলৰ বংশধৰ বুলি প্ৰমাণ দাখিল কৰিছে। এই গোচৰত তেওঁ তৃতীয় পক্ষ হোৱাৰ বাবে আবেদন দাখিল কৰিব বুলি যুক্তি দিছে। ইয়াৰ বাবে তেওঁ অধিবক্তা চৌধুৰী এফ্ৰাহিমক নিযুক্তি দি 15 ফেব্ৰুৱাৰীত হ'বলগীয়া শুনানিৰ সময়ত আবেদন দাখিল কৰিবলৈ কয়। তেওঁ লগতে কয় যে দেশৰ প্ৰায়বোৰ ডাঙৰ মছজিদ মোগল শাসনৰ সময়ত নিৰ্মাণ কৰা হৈছিল। আলিগড়ৰ জামা মছজিদকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছিল। এই পত্ৰত শ্বাহী জামা মছজিদৰ শুনানিৰ সময়তে 15 ফেব্ৰুৱাৰী তৃতীয় পক্ষ হিচাপে এফ্ৰাহিম হুছেইনৰ জৰিয়তে দাবী কৰা হয়। আজি ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ ক্ৰিকেট জগতৰ কাৰণে এটা ভাল খবৰ, কিয়নো ৰোহিত শৰ্মাৰ বেটিং বিক্ৰম ভাৰতৰ হাতত ধৰাশায়ী হৈছে ইংলেণ্ড। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ, ৰোহিত শৰ্মাৰ বেটিং বিক্ৰমত ধৰাশায়ী হৈছে ইংলেণ্ড। কটকত ভাৰতৰ বৃহৎ জয়লাভ। 4 উইকেটত ইংলেণ্ডক পৰাস্ত কৰি টিম ইণ্ডিয়াই 4 উইকেটত পৰাস্ত কৰিছে। ভাৰতৰ হাতত বেয়াকৈ পৰাস্ত হৈছে ইংলেণ্ড। 90টা বলত 119 ৰান কৰে ৰোহিত শৰ্মাই। সমান্তৰালভাৱে ভাৰতৰ হৈ শুভমন গিলে কৰিছে 60 ৰান। প্ৰথমে বেটিং কৰি ইংলেণ্ডে ভাৰতক টাৰ্গেট দিছিল 304 ৰানৰ। ভাৰতৰ হৈ ৰবীন্দ্ৰ জাদেজাই 10 অভাৰত 35 ৰান দি সৰ্বাধিক 3 উইকেট দখল কৰিছে। ভাৰতৰ জয়ত বিজয় উল্লাস কোটি কোটি ক্ৰিকেট অনুৰাগীৰ। আপুনিও আমাৰ কমেণ্টৰ জৰিয়তে টিম ইণ্ডিয়াক আপুনি শুভেচ্ছা জনাব পাৰে। ভাৰতৰ জয়ত বিজয় উল্লাস কৰিছে দেশৰ কোটি কোটি ক্ৰিকেট অনুৰাগীসকলে। ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ পত্নী আৰু 12 বছৰীয়া কন্যাৰ সৈতে ভয়ংকৰ কাণ্ড কৰিছে হেমন্ত বৰাই। ডাঙৰ খবৰ এই মুহূৰ্তত, পত্নী আৰু 12 বছৰীয়া কন্যাৰ সৈতে এইগৰাকী হেমন্ত বৰাই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। পত্নী আৰু 12 বছৰীয়া কন্যাৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে হেমন্ত বৰাই। নিজৰ পত্নী আৰু কন্যাক ঘৰৰ ভিতৰতে সুমুৱাই কৰিছে অগ্নি সংযোগ। আৰু তাৰ পিছতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰূপহীহাটৰ লাওখোৱাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। লাওখোৱা তিনিআলিৰ হেমন্ত বৰাই কৰিছে ভয়ংকৰ কাণ্ড। জুইৰ সূত্ৰপাত ঘটি 2টাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হৈছে। জুইত জাহ গৈছে হেমন্ত বৰাৰ সম্পূৰ্ণ বাসগৃহ। জুইত জাহ যায় কেইবা লাখ টকাৰ খা সম্পত্তি। ডাঙৰ খবৰ এই মুহূৰ্তত, এই ভয়ংকৰ কাণ্ড কৰি পলায়ন কৰিছিল হেমন্ত বৰাই। কথমপি ৰক্ষা পৰিছে পত্নী আৰু কন্যা, কিন্তু লাইলুৰিৰ পৰা ৰাইজে আটক কৰি আমবাগান আৰক্ষীক চমজাই দিছে হেমন্ত বৰাক। নিজৰ পত্নী আৰু 12 বছৰীয়া কন্যাৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰিছে হেমন্ত বৰাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে কিদৰে আপুনি লাভ কৰিব চৰকাৰী ঠিকা, হ'ব লাগিব নেকি বিজেপিৰ আশীষ পুষ্ট। আমি ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। জিলাত কোনে লাভ কৰিব ঠিকা নিৰ্ণয় কৰে জিলা সভাপতিয়ে। ঠিকাৰ নামত পোহৰলৈ আহিছে গুৰুতৰ অভিযোগ। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ঠিকাৰ নামত ভয়ংকৰ অভিযোগ পোহৰলৈ আহিছে। ঠিকা লাভ কৰিবলৈ হ'ব লাগিব নেকি বিজেপিৰ আশীষ পুষ্ট। বিজেপিৰ ঘনিষ্ঠ নহলে নাপাব জিলাখনৰ কোনো ঠিকাৰ কাম। খণ্ড উন্নয়ন বিষয়ালৈ জিলা সভাপতিয়ে দিলে পত্ৰ। বিজেপিৰ পেডত লিখি পঠিওৱা সকলৰহে ঠিকা দিয়াৰ নিৰ্দেশ। চৰকাৰী কামত বিজেপি নেতাৰ প্ৰত্যক্ষ হস্তক্ষেপৰ অভিযোগ উত্থাপন হৈছে। বঙাইগাঁও জিলা সভাপতিৰ কাণ্ডক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আন এটা খবৰ হৈছে পদত্যাগ পত্ৰ দাখিল মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ। বিগত 2 বছৰ ধৰি মণিপুৰৰ মেইটেই আৰু কুকিৰ জনগোষ্ঠীৰ মাজত হোৱা জাতিগত আৰু দলীয় বিধায়কৰ
অসন্তুষ্টিৰ মাজতে দেওবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে ইম্ফলৰ ৰাজভৱনত তেওঁ ৰাজ্যপাল অজয় কুমাৰ ভল্লাক পদত্যাগ পত্ৰ দাখিল কৰিছে সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ মাজতে ৰাজ্যত বিজেপি চৰকাৰৰ নেতৃত্ব দিয়া বীৰেন সিঙে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছে কেইবা মাহ ধৰি দলত চলি থকা অশান্তি আৰু আভ্যন্তৰীণ আলোচনাৰ অন্তত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰিছে